জিন্দাবাদ ইনকলাব জিন্দাবাদ স্বাধীনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিবই স্বাধীনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিবই প্ৰধানমন্ত্ৰী হাই প্ৰধানমন্ত্ৰী মিছলীয়া বিষয়টো লাহে লাহে ভেঙুচালিলে পৰিণত হৈছে আজি 10টা কাল মানে 2014 পৰা 2024 10 বছৰ দুটা মানে ইলেকশ্যন তেখেতলোকে ৰাজত্ব কৰিছে দুবাৰ তেখেতলোকে শাসনৰ গাদীলৈ আহিছে ইয়াৰ পিছত কিন্তু তেখেতলোকে 6 জনগোষ্ঠী জনজাতিকৰণটো কিন্তু ভেঙুচালিলে ৰূপান্তৰিত কৰিছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত অসমত যেতিয়া ইলেকশ্যন কেম্পেইনিং কৰিবলৈ আহে সেইদিনাই তেখেতলোকে কৈছিল সেইদিনা তেখেতলোকে প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছিল যে 6 মাহৰ ভিতৰত যদি আমাৰ চৰকাৰ আহে আমি 6 জনগোষ্ঠী জনজাতিকৰণ দিম কিন্তু ক'ত গ'ল কিয় ইমান মিছলীয়া তেখেত আমি কি এনেকুৱা এজন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিছিল নেকি যে 6 জনগোষ্ঠী কেৱল মাত্ৰ ললিপপ আৰু টুপি পিন্ধাব 6 জনগোষ্ঠী ৰাইজে প্ৰতিবাৰে জনজাতিকৰণৰ স্বাৰ্থতে ভোট দি আহিছে কিন্তু তেখেতলোকে প্ৰথম ইলেকশ্যন ইস্তাহাৰত তেখেতলোকে প্ৰস্তুত কৰি উলিয়ায় যে 6 জনগোষ্ঠী জনজাতিকৰণ দিম কিন্তু কোনো দিন তেখেতলোকে আচলতে জনজাতিকৰণৰ বিষয়টো তেখেতলোকে সদিচ্ছাৰে আচলতে নল'লে ইয়াৰ পৰা কিন্তু প্ৰত্যাহ্বান জনাইছোঁ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদিনা তেখেতলোকে কৈছে যে কংগ্ৰেছে হেনো এটা টিলিঙা পিন্ধাই থৈ গ'ল ক'ত গৈছিলে সেই সময় মহাপ্ৰতাপী মন্ত্ৰীজন অসমৰ কোন আছিল হিমন্ত বিশ্ব শৰ্মা স্বয়ং তেখেত আছিল তাৰপিছত তেখেতে কিয় এনেধৰণৰ বক্তব্য ৰাখিছে যদি তেখেতলোকে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰে তেতিয়াহ'লে গাদীৰ পৰা তেখেত নামি দিয়ক আপুনি যদি 6 জনগোষ্ঠী জনজাতিকৰণ যদি কৰিব নোৱাৰে মিথ্যাচাৰী কেৱল মাত্ৰ মিছামিছি কথা কয় এই জনগোষ্ঠী ৰাইজক কেৱল মাত্ৰ প্ৰলোভন আপোনালোকে দি নাথাকিব অতি সোনকালে যদি 6 জনগোষ্ঠী জনজাতিকৰণ পঞ্চায়ত বা এই বিধানসভাৰ আগত যদি নকৰে তেতিয়াহ'লে ইয়াৰ প্ৰতিফল কিন্তু অসম চৰকাৰ ভাৰত চৰকাৰে ভুগিবলৈ সাৱধান থাকক আজি জনজাতি মন্ত্ৰী জুৱেল ওৰাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মিছলীয়া গোটেইকেইজনেই মিছলীয়া এই গোটেইকেইজনেই হিমন্ত বিশ্ব শৰ্মা এই তিনিওজন মিছলীয়া আচলতে প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ হয় সেইটো লজ্জিত কথা একেবাৰে লজ্জিত কথা যেতিয়া তেখেতলোকে নিজে কোৱা কথাবোৰ তেখেতলোকে হাতে কামে কৰিব নোৱাৰে তেতিয়া তেনেধৰণৰ আচলতে বৰ্বৰতা দেখুৱাবলৈ তেখেতলোক আগবাঢ়ি আহে আজি অসমৰ গৃহ বিভাগত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে গতিকে তেখেতে কালিয়ে তেখেতৰ গৃহ বিভাগৰ মানুহ লগাই পিনি আমাৰ চুতীয়া জনগোষ্ঠী যুৱ সন্মিলনৰ অসমৰ ছেক্ৰেটাৰী কষ্টপ কিশোৰ চুতীয়াক তেখেতলোকে ৰাতিয়ে হুৱাপাতিৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইয়াতকৈ লাজৰ বিষয় আছে নেকি তেখেতলোকে কৰিব পৰা কামটো নকৰি এজন জনগোষ্ঠীয় নেতাক ৰাতি হুৱাৰ পাতিৰ পৰা উঠাই লৈ যাওঁতে ইয়াতকৈ লাজৰ কথা আমি ধিক্কাৰ জনাইছোঁ আজি গোলাঘাটৰ পৰা সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা তাৰ ফালৰ পৰা আমি এটা কথা তেখেতলোকক দাবী জনাইছোঁ যে অনতি পলমে যুৱ সন্মিলনৰ অসমৰ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক মুক্তি দিয়ক অন্যথা কিন্তু ভয়ংকৰ হ'ব সেই কথাটো কিন্তু দাবী জনাইছোঁ আমি তাৰ পৰা গোলাঘাট জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব আছে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা আমি দুটা দলে আমি কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত